নমস্কাৰ সকলোকে, আশা কৰোঁ সকলো ভালে আছে, ময়ো ভালে আছোঁ। সুপ্ৰভাত সকলোলৈকে। আজি হৈছে মাঘ বিহু, সেই উপলক্ষে আজি ভিডিঅ'টো বনাইছোঁ। চাই থাকক আজি দিনটো কি কৰিম। এতিয়া যিহেতু আমাৰ এখন নিয়ম এটা আছে যে সমাজৰ সকলো মানুহে লগ লাগি মানে যিসকল বয়োজ্যেষ্ঠ লোকসকল তেওঁলোকে একদম ইমূৰৰ পৰা সিমূৰ সকলোকে আশীৰ্বাদ দি আহে সেই তাৰে প্ৰস্তুতি চলি আছে বৰ্তমান। এতিয়া আমি তাকে যা যোগাৰ চলাই আছোঁ। বাকী বিহু চাহ তাহ খালোঁ, তাৰপিছত জলপান খাম আৰু অলপ দেৰিকৈ। বাকী আজি ভিডিঅ'টো চাই থাকিব দেই। এতিয়া আমাৰ ৰখি আছোঁ, আমি মায়ে মই পূৰা সেৱা কৰিবলৈ আহিব। এতিয়া আহি পোৱাহি নাই, এইফালে দেখিছে পূৰা যোগাৰ কৰি ৰেডি। সেই আহি আছে লাহে লাহে। মই সেৱা কৰি আহি গ'লোঁ। এতিয়া জলপান বনাব লাগিব, যিহেতু বিহুত জলপান মেইন নহয় জানো। এতিয়া জলপান খাম আৰু মাহঁতকো সেৱা কৰিব লাগিব, মানুহজনকো সেৱা কৰিব লাগিব। আমি দুইজনে মাক সেৱা কৰিবলৈ ওলালোঁ। ইফালে মই জলপান আগবঢ়াই দিলোঁ, লগতে আমি দুজনে সেৱা কৰিব লৈছোঁ। আৰু ইফালে মাৰ কাৰণে সৰুকৈ আমি দুইজনে কিবা এটা দিছোঁ আৰু বিহু বুলি, যিহেতু আমাৰ অসমীয়া সমাজৰ এইটো নিয়ম হয়, বিহুত ডাঙৰক সেৱা কৰিব লাগে। সেই উপলক্ষে এইফালে আকৌ মানুহজনকো ধুনীয়াকৈ বিহুৱান এখন পিন্ধাই দিলোঁ। বিহুত গামোচা মেইন, আমাৰ গামোচা হৈছে জাতিৰ স্বাভিমান। সেয়েহে মানুহজনে আশীৰ্বাদ দিব নাজানে, যেনে তেনে দিছে আৰু। এইফালে মাৰ পৰা যি শিকি আহিছোঁ এনেকৈ ইয়াত পালন কৰিছোঁ। সেয়া সকলোকে দিলোঁ, খাই আছে। সেই গাইছ, এতিয়া মাকো দিলোঁ, মানুহজনকো দিলোঁ, খালে। সেৱা কৰিলোঁ। ভালকৈ দেখাব নহ'লে, যিমানখন পাইছোঁ, কাৰণ ধৰি দিয়া মানুহ নাই। আৰু এতিয়া চবকে দি মেলি পূৰা মই ৰ'দত বহি পৰি জলপান খাই আছোঁ। সময় বিৰতিৰ মূৰত আকৌ ওলালোঁ। এতিয়া ভাটিবেলাই হ'ল, যে চাহ খাবলৈ লৈছোঁ আৰু। এইফালে ধুনীয়াকৈ এইজনেতো বহুত লাজুক আৰু নোলায় মোৰ ভিডিঅ'ত। এইফালে চাহ এয়া দেখিছে, ধুনীয়াকৈ লাল চাহৰ লগত পূৰা একদম পিঠা লাড়ু এয়া এতিয়া খাম আৰু পূৰা। এয়া মায়ে পূৰা মুৰ্গী গুচাই আছিলে। ভাইটি ভণ্টি যে আহিছিলে উৰুকা দিনাখন লৈ আহিছিল যে মুৰ্গীটো, সেইটো এতিয়া বিহু দিনাখন খাব লৈছোঁ। মানুহজনে জীৱ জন্তু হত্যা কৰিবলৈ অলপ বেয়া পায়, সেইকাৰণে মায়ে মাৰি দিলে আৰু মানুহজনে এতিয়া কাটিব। এয়া আজি পূৰা মুৰ্গী দি চলিব আৰু এসাঁজ। সেই গাইছ, এতিয়া পূৰা ধুনীয়াকৈ মই মাংস বনাইছোঁ, মায়ে ভাত বনালে। পূৰা চব যোগাৰ লৈ আহিছোঁ, বাহিৰতে বনাইছোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ। আৰু ভিডিঅ'টো পিছৰখিনি মই দেখাবলৈ নহ'লে, যিহেতু বহুত বেছি টোপনি ধৰিলে। ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, ধন্যবাদ।